দৈনন্দিন জীৱনত আমি আমাৰ আবেগবোৰক কেনেধৰণে বুজি পাওঁ, কেনেধৰণে তাক মেনেজ কৰোঁ আৰু কেনেধৰণে এক্সপ্ৰেছ কৰোঁ আৰু তাৰ লগতে আনৰ আবেগখিনিকো কেনেধৰণে আমি এৱেৰনেছ আৰু এম্পেথিৰে বুজি পাওঁ বা সেইখিনিক হেণ্ডেল কৰোঁ, সেই ক্ষমতাটোকে কোৱা হয় ইম'শ্যনেল ইণ্টেলিজেঞ্চ। আৰু ইয়াৰ ওপৰত বহুত ষ্টাডিজ হৈছে, ৰিচাৰ্চ হৈছে আৰু এই কথাটোৱে প্ৰমাণ হৈছে যে 80% আমাৰ যি ছাকচেছ সেইটো নিৰ্ভৰ কৰে ইম'শ্যনেল ইণ্টেলিজেঞ্চৰ ওপৰত। কিন্তু আমি বেছি সময়তে IQৰ ওপৰতেই নিৰ্ভৰ কৰি থাকোঁ। যিহেতু আনুষ্ঠানিক আমাৰ শিক্ষাৰ মাজত ইম'শ্যনেল ইণ্টেলিজেঞ্চৰ কথা কেতিয়াও পতা হোৱা নাই বা কেতিয়াও তাত শিকোৱা হোৱা নাই। এবাৰ ভাবি চাবচোন আপোনাৰ লগত এনেকুৱা হৈছে নে নাই যে কেতিয়াবা আপোনাৰ বহুত বেছি খং উঠে আৰু খঙত আপুনি এনেধৰণৰ কিছুমান নক'বলগীয়া কথাও কৈ দিয়ে আৰু পাছত কিন্তু আপুনি ৰিগ্ৰেট ফিল কৰে। বা এনেকুৱা ধৰণৰ কিছুমান চিটুৱেশ্যন আপোনাৰ লাইফলৈ আহে, সেই চিটুৱেশ্যনবোৰ যিমানখিনি ভাবিব লাগে, যিমানখিনি চিন্তা কৰিব লাগে, হয়তো আপুনি চিটুৱেশ্যনটোৰ ওপৰত বহুত বেছিয়ে অ'ভাৰথিংক কৰে। আপুনি এনেকুৱা কেতিয়াবা অনুভৱ কৰে যে ইমানখিনি নলেজ থকাৰ পিছতো, ইমানখিনি জনাৰ পিছতো যে সেই চিটুৱেশ্যনটো বা সেই কথাটো আপোনাৰ যেন কণ্ট্ৰলৰ বাহিৰত হৈ গৈছে, আপুনি কোনো ধৰণৰে আপোনাৰ হাতত নিয়ন্ত্ৰণেই নাই। এইটো আচলতে নলেজৰ প্ৰব্লেম নহয়, এইটো হৈছে ইম'শ্যনেল ইণ্টেলিজেঞ্চৰ অভাৱৰ প্ৰব্লেম। যেতিয়া আমি ইম'শ্যনেলি ইণ্টেলিজেণ্ট হৈ যাওঁ, যেতিয়া আমি শিকিবলৈ লওঁ, সেইখিনি আমি লাইফত এপ্লাই কৰিবলৈ লওঁ, তেতিয়া প্ৰথম কথাটোৱে হৈ পৰে যে আপুনি ৰিয়েক্ট কৰাৰ ঠাইত ৰেছপণ্ড কৰিবলৈ শিকে। তাৰ ফলতে আপোনাৰ পাৰ্চনেল আৰু প্ৰফেশ্যনেল যি সকলো ৰিলেশ্যনশ্বিপে সুন্দৰ হৈ আহিবলৈ লয়, যিহেতু আপোনাৰ কমিউনিকেশ্যনখিনিয়ে সলনি হৈ আহে। দ্বিতীয়তে আপোনাৰ ষ্ট্ৰেছ আৰু এংজাইটিখিনি নোহোৱা হ'বলৈ লয়, যিহেতু আপুনি প্ৰেছাৰৰ মাজতো নিজকে সেই কামনেছত ৰাখিব পাৰে বা সেই প্ৰেছাৰটো আপুনি হেণ্ডেল কৰিবলৈ শিকি যায়। তাৰপিছতে হৈছে যে প্ৰতিটো ডিচিশ্যনে আপুনি খুব ইফেক্টিভলি ল'ব পৰা হয়, যিহেতু ইম্পালচিভলি তেতিয়া আৰু আপুনি কোনো ধৰণৰ ডিচিশ্যন নলয়, গতিকে ডিচিশ্যনবোৰো আপোনাৰ শুদ্ধ হৈ আহে। সকলোতকৈ ডাঙৰ কথাটো এইটোৱেই যে আপোনাৰ এনেকুৱা অনুভৱ হ'ব যে জীৱনটো আপোনাৰ সম্পূৰ্ণ যেন কণ্ট্ৰলৰ ভিতৰত আছে। যিহেতু লাইফত আপোনাৰ যেনেকুৱাই চিটুৱেশ্যন ঘটি নাথাকক, আপোনাৰ সেই চিটুৱেশ্যনৰ ওচৰত কেনেকুৱা স্থিতি হ'ব সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব আপুনি চিটুৱেশ্যনটোৰ প্ৰতি কেনেধৰণে ৰেছপণ্ড কৰিব। সেয়েহে কোৱা হয় কোনোবা এটা ফিল্ডত এণ্ট্ৰি কৰিবৰ কাৰণে আপোনাক IQৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু সেই ফিল্ডখনত আপুনি কিমান ছাকচেছ কৰিব, কিমান দূৰ আগবাঢ়িব, কিমান দূৰলৈকে যাব, সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে আপোনাৰ ইম'শ্যনেল ইণ্টেলিজেঞ্চৰ ওপৰত। থেংক ইউ ছ' মাছ।